Hey guys, welcome back to my YouTube channel Rakibul's Blog. So আজি মানে বহুত এটা ফর্মাল ভিডিও হলো গেছে আজি একো ব্লগ স্লগ একো নহয় একচুয়ালি মই এটা সক মই আজিৰ বহুত কেটা ভিডিও অলরেডি আপলোড কৰিলো বহুত কেটা ব্লগে হক জিয়ে নহক মই বহুত কেটা বনালো আৰু তো মানে এডমিশনৰ প্ৰসেস লৈকে বহুতে মোক মেসেজ কৰি আছে ইনস্টা ডিএম কৰি আছে কমেন্ট কৰি আছে যে একচুয়ালি বিএসসি নার্সিংৰ এডমিশনৰ প্ৰসেসটো কি বা কেনেকুৱা প্ৰসেছত হ'ব আৰু ফিজ ষ্ট্ৰাকচাৰ বিলাক আৰু বহুত কিবা কিবি মানে ডাউট আছে সো যাৰ কাৰণে মই ভাবিলো এটা হৰুহুৰা মই ভিডিও এটা বনাই দিও যাতে আপোনালোকে ভিডিওখন চাই গম পায় যে একচুয়ালি কেনেকুৱা প্ৰসেছত হ'ব প্ৰসেছত এডমিশন ল'ব লাগিব প্লাস ফিজ ষ্ট্ৰাকচাৰ বিলাক এবিলাক মই এটা হৰুহুৰা ভিডিও ভাবিলো এটা বনাই দিও সো মই একচুয়ালি আজি ভিডিওটোত মই এখিনি ক্লিয়াৰ কৰিব বিচাৰিছো যে একচুয়ালি আপোনালোকৰ যদি ডাউট আছে এডমিশনক লৈ তেনেহলে কেনেকে আপোনালোকে এডমিশনৰ প্ৰসেসটো কৰিব এন্ড লাইক এডমিশন সৰি যেটো ফিজ ষ্ট্ৰাকচাৰ হয় ফিজ ষ্ট্ৰাকচাৰ মই আজি ভিডিওটোত এক্সপ্লেইন কৰি দিম কিমানকে ফিজ ষ্ট্ৰাকচাৰ আৰু বাকি এক্সপেন্সিভ কি এক্সপেন্সিভ হ'বলৈ গৈ আছে নেক্সট এটা সক এডমিশন আপোনালোকে লৈ ললে বাট নেক্সট ইয়াৰ পিছৰ আৰু কোনো এক্সট্ৰা ফিজ কিবা কিবি আছে নেকি হেখিনি মই আজি আপোনালোকক এটো ভিডিওৰ জৰিয়তে মই আপোনালোকক ক্লিয়াৰ কৰি দিবলৈ ওলাইছো সো মানে দেৰি সেৰি নকৰাকে একচুয়ালি কথা হল যদি আপোনালোকে এটা ফার্স্ট এটা কোশ্চেনে মোক বেছিভাগে খুদি আছে যে একচুয়ালি এডমিশনৰ প্ৰসেসটো কি এটা সক এডমিশনৰ প্ৰসেস মানে কি নরমালি এটা আপোনালোকে সকে গম পায় আজিকালি সব অনলাইনতে হৈ যায় তো আপোনালোকক ফার্স্ট অনলাইনত ৰেজিষ্ট্ৰেচন কৰিব লাগে সো অনলাইনত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰজিওৰ ওয়েবসাইটৰ পৰা তাতে যাই কিনে ধুনিয়াকৈ আপুনি কোৰ্সটো চয়েস কৰক কোৰ্সটো সিলেক্ট কৰি কিনে নেক্সট আপোনালোকে তাতে এডমিশনৰ কাৰণে ৰেজিষ্ট্ৰেচনটো কৰিব পাৰে আৰু ৰেজিষ্ট্ৰেচনৰ কাৰণে তাতে লাইক 1000 এনেকৈ কিবা এটা ফিজ দিব লাগে সেই ফিজটো আপোনালোকে জাস্ট তাতে পে কৰিব লাগে কিন্তু হেতু কৰি কিনে আপোনালোকে না ভাবিব যে এডমিশন মানে ৰেজিষ্ট্ৰেচন আমি কৰিলো এতিয়া সাগে আমাৰ আৰু টেনশন নাই এডমিশন আমি পিছত ললেও হ'ব নহয় যদি আপনি এনেকে ভাবে যে মই ৰেজিষ্ট্ৰেচন কৰি থৈ দিছো এতিয়া লাইক মই পিছতো যদি এডমিশন লও তেতিয়াও সিট থাকিব আপোনাৰ কাৰণে তেনেকুৱা নহয় সিট না থাকে আপোনাৰ জাস্ট ৰেজিষ্ট্ৰেচন হৈ যাব বাট যদি আপুনি হুনকালে এডমিশন নলয় তেনেহলে আপোনাৰ সিট ফিল আপ হৈ যাব আপোনাৰ সিটও নাথাকে সো ৰেজিষ্ট্ৰেচন প্ৰসেস শেষ কৰাৰ পিছত আপুনি আপোনাকে কন্টাক্ট কৰিব আৰজিওৰ পৰা এডমিশনৰ ফলৰ পৰা আপোনাক কন্টাক্ট কৰিব সো কন্টাক্ট কৰাৰ পিছত আপুনি তাতে ধুনিয়াকে গাইড কৰিব বহুত ধুনিয়াকে আপোনালোকক গাইড কৰিব যে আপুনি কেনেকে এডমিশন ল'ব বা কি নেক্সট স্টেপ কৰিব লাগিব আৰু কি ডকুমেন্টস যি লাগে সব ধুনিয়াকে আপোনাক কন্টাক্ট কৰি কিনে জনাই দিব হা সো সিট আছে নাছে হিখিনিও আপোনাক তেতিয়া জনাই দিয়া হ'ব এতিয়া সব হিখিনি আপোনালোকে জনাৰ পিছত আপোনাক জাস্ট সিম্পলি কলেজত যাব আরজিওত যাব যাই কিনে তাতে ধুনিয়াকে এডমিশন লৈ আহিব আৰু এডমিশনৰ কাৰণে যদি ফিজ ষ্ট্ৰাকচাৰ মই কবলৈ যাও এডমিশনৰ কাৰণে ফিজ ষ্ট্ৰাকচাৰ হল লাইক ফিজ ষ্ট্ৰাকচাৰ মই কমপ্লিটলি কৈ দিও ফিজ ষ্ট্ৰাকচাৰৰ কাৰণে আপোনাৰ এডমিশন ফিজ হ'ব 60000 এন্ড এডমিশন ফিজ 60000 প্লাস বিএসসি নার্সিংৰ কাৰণে আমাৰ পাৰ সেমিস্টাৰত বৰ্তমান ফিজ আছে 1,15,100 পাৰ সেমিস্টার মানে ইয়ারলি 2 লাখ ঠিক আছে সরি ইয়ারলি 2 লাখ তো আপোনালোকে ইয়ারলি 2 লাখ কে পে কৰিব লাগিব সো ফার্স্ট এডমিশন যদি আপোনালোকে লব যায় তেনেহলে আপোনাক টোটাল কিমান পে কৰিব লাগিব এটো মোক বহুতে কোশ্চেন হুদি আছে ফার্স্ট এডমিশন লব গলে আপোনাক ফার্স্ট অফ অল এডমিশন ফিজ প্লাস ফার্স্ট সেমিস্টাৰৰ যিখিনি ফিজ এই দুটা বস্তু প্লাস কৰি আপোনাক পে কৰিব লাগিব মানে এডমিশন ফিজ 60000 আৰু ফার্স্ট সেমিস্টাৰৰ যিখিনি আপোনাৰ ফিজ আছে 1,15,000 তো এইখিনি টোটাল আপোনাক পে কৰিব লাগিব সো বাকি এডমিশন আপোনাৰ হৈ যাব বাকি আৰু এক্সট্ৰা ফিজ 1 টকাও নালাগে আৰু ৰেজিষ্ট্ৰেচনৰ কাৰণে এটা 10000 সাগে ফিজ এটা আছে হেতু মই ইমান মোৰ মানে মনত নাই ইমান ক্লিয়াৰ নহম হেতু লব পাৰে নলব পাৰে সো আপোনালোকে হেতু চাই লব আৰু বাকি বেলেগ আৰু ফিজ নাই নেক্সট আপোনাৰ আমাৰ যিখিনি মই নার্সিং ডিপার্টমেন্টৰ কাৰণে কৈ আছো বেলেগ ডিপার্টমেন্টৰ মই গম না পাও সো তাৰ পিছত আপুনি জাস্ট নরমালি এডমিশন ফিজ বিলাক পে কৰি সরি এডমিশন ফিজ নহয় নরমালি আপুনি জাস্ট সেমিস্টার ফিজ বিলাক পে কৰি যাব বাস নেক্সট আৰু এক্সট্ৰা যে কিবা কিবি ফিজ এবিলাক নাই আমাৰ এডমিশন ফিজতে ক্লিনিক্যাল যিবিলাক ক্লিনিক্যালৰ যেটো ট্রান্সপোর্টেশনৰ ফিজ হেবিলাক সব ইনক্লুড থাকে এডমিশন ফিজতে সো হেতু লৈ টেনশন নাই বহুতে মোক এটিও হুদি থাকে যে যেটো আমাৰ ক্লিনিক্যাল মানে ট্রান্সপোর্টেশনৰ যেটো ফিজ হেতু এক্সট্ৰা পে কৰিব লাগে না এডমিশন ফিজতে ইনক্লুডেড থাকে সো হেতু এডমিশন ফিজতে ইনক্লুডেড থাকে হেতু লৈ টেনশন নাই আৰু বেলেগ ফিজ ষ্ট্ৰাকচাৰ মই কৈ দিলো তাৰ পিছত এডমিশনৰ প্ৰসেসও মই কৈ দিলো
সো এই দুটা বস্তু মোক বিশেষকৈ বহুতে সুধি আছে, যাৰ কাৰণে মই এইটো ক্লিয়াৰ কৰি দিলোঁ। আৰু বাকী বহুতে সুধি থাকে ডিপাৰ্টমেণ্টৰ বিষয়ে। এতিয়া চাওক, মোক বহুতে পাৰ্চনেলি মেছেজ দি থাকে যে দাদা আপুনি পঢ়ি আছে, কেনে লাগি আছে পঢ়ি কেনে। এতিয়া চাওক, মই যদি মোৰ পাৰ্চনেল ভিউ যদি মই দিওঁ, পাৰ্চনেল ৰিভিউ যদি মই দিব যাওঁ, তেনেহ'লে মই ভালে লাগি আছে, বহুত ভাল লাগি আছে। আমাৰ ডিপাৰ্টমেণ্ট বহুতে ভাল, আমাৰ ফেকাল্টিবিলাকো বহুতে ভাল লাগিছে। সো আপোনালোকেও আহক, যদি আহিব খুজি আছে তেনেহ'লে আহক, আহি কেনে। আৰু এটা কথা, এডমিশ্যন আপোনালোকে জল্দি ল'ব। মই ভিডিঅ'টো বহুত লেটলি আপলোড কৰিলোঁ, কাৰণ মই ভবা নাছিলোঁ ইমান আপোনালোকৰ মানে মেছেজ কৰিব ডাউটৰ কাৰণে, যাৰ কাৰণে মই নহ'লে যদি আগতে ভিডিঅ'টো আপলোড কৰিলোঁ হয় তেনেহ'লে চাগে ভাল আছিল। এতিয়া চাওক, এডমিশ্যনৰ কাৰণে এতিয়াতো ছিট বহুতে কম আছে চাগে, অলমষ্ট মোৰ হিচাপত 40+, 45+ এডমিশ্যন অলৰেডি ডান। আই থিংক 50+ হ'ব পাৰে, কাৰণ নাৰ্ছিঙৰ যিটো এডমিশ্যন হয় বহুতে জল্দি শেষ হয়, কাৰণ নাৰ্ছিঙৰ ছিট 60 হয়, বহুত কম হয়। এণ্ড 60ৰ ভিতৰত আজিকালি আপোনালোকে চাগে গমেই পায়, নাৰ্ছিঙত অলপ ডিমাণ্ড বেছি, মানে নাৰ্ছিঙৰ এডমিশ্যনৰ কাৰণে মেক্সিমাম ষ্টুডেণ্টে নাৰ্ছিঙত মানে আহি আছে, যাৰ কাৰণে এডমিশ্যনবিলাক বহুত জল্দি শেষ হৈ যায়, ছিটবিলাক শেষ হৈ যায়। চ' আপুনি যদি ভাবি আছে লেট নকৰাকৈ জল্দি আহি যাব। আৰু বেলেগ যদি আপোনালোকৰ কিবা ডাউট থাকে তেনেহ'লে এইটোত কমেণ্ট কৰি দিব ভিডিঅ'ত, মই আপোনালোকক জনাম। আৰু বেলেগ চাওক, কিছুমান আৰু কুৱেশ্যন সুধি থাকে মোক, ডিউটিবিলাক ক'ত হয় নহয়, এইবিলাক চাওক মই গম নাপাওঁ। আমাৰখিনি আমি ক'ব পাৰিম, লাইক আমাৰ ফাৰ্ষ্ট ইয়াৰৰ ডিউটিটো লাইক ফাৰ্ষ্ট চেমত হৈছে আমাৰ মালিগাঁও ৰেলৱে হস্পিটেলত, আৰু নেক্সট চেমত এতিয়া নেক্সট চেমতো তাতে হৈছে, বাট থাৰ্ড চেমৰ পৰা আমাৰ হ'ব GMCত। মানে ফাৰ্ষ্ট ইয়াৰ তাতে হৈছিলে, এতিয়া ছেকেণ্ড ইয়াৰৰ পৰা আমাৰ GMCত হ'বলৈ গৈ আছে। চ' এতিয়া আপোনালোকৰ ক'ত হ'ব নহ'ব, তাতে চাগে GMCতে হ'ব, বাট বাকী ডিটেইলছ আপোনালোকে আহিলেহে গম পাব। ময়ো ইমান ভালকৈ এতিয়া আপোনালোকৰ বেটছৰ কাৰণে কিজানি কিবা কিবি চেঞ্জ হ'বও পাৰে, সেইটো ডাঙৰ কথা নহয়। চ' আহক, যদি আহিব বুলি ভাবি আছে সোনকালে এডমিশ্যন লওক। আৰু যদি কোনোবাৰ আৰু কিবা ডাউট থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাই দিব, মই ৰিপ্লাই কৰিবলৈ ট্ৰাই কৰিম। চ' ভিডিঅ' এইখিনিয়ে, যি ডাউট আছিল মই অলপ ভাবিলোঁ ক্লিয়াৰ কৰি দিওঁ। যদি আৰু কিবা ডাউট থাকে কমেণ্ট কৰি জনাই দিব। চ' থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু ভিডিঅ'বিলাকৰ মানে কমেণ্ট আহি ভাল লাগে, আপোনালোকে যিয়ে কুৱেশ্যন সোধক যিয়ে নুসুধক, ভাল লাগে যে আপোনালোকে ভিডিঅ' চাই আছে, কিবা হেল্পফুল হৈ আছে। মোৰ এইটোৱে আশা আছিল যাতে কিবা এটা হ'লেও হেল্পফুল হয় আপোনালোকৰ কাৰণে। চ' নাৰ্ছিং ডিপাৰ্টমেণ্টৰ কেইটাৰ কাৰণেতো অলমষ্ট ভালে হেল্পফুল হৈ আছে। চ' থেংক ইউ ছ' মাছ, থেংক ইউ ভিডিঅ' চোৱাৰ কাৰণে। বাই বাই। আশা কৰোঁ নেক্সট ভিডিঅ'ত লগ পাম, নেক্সট ধুনীয়া ব্লগ আহিব। চ' চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগে। চ' বাই বাই গাইজ, থেংক ইউ, বাই বাই।